জামুগুৰি হাটত আনন্দৰ ঢল আকাশদ্বীপ বাৰুতিলৈ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা জামুগুৰি হাটৰ বাসুদেৱ থান নিবাসী যুৱ কণ্ঠশিল্পী আকাশদ্বীপ বাৰুতিলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা RK ইউনিভাৰ্ছৰ নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা প্ৰদান অনুষ্ঠানত জামুগুৰি হাটৰ যুৱ কণ্ঠশিল্পীগৰাকীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা চনৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবি ভূত জলকীয়াৰ ৰাজকোঁৱৰ শীৰ্ষক গীতটিৰ বাবে যুৱ কণ্ঠশিল্পীগৰাকীলৈ আগবঢ়োৱা হৈছে এই সন্মান প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত গীত গাই শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা লাভ কৰি স্বাভাৱিকতে সুখী আৰু আনন্দিত হোৱা বুলি মন্তব্য কৰে জামুগুৰি হাটৰ যুৱ কণ্ঠশিল্পীগৰাকীয়ে ইমানখিনি আমাক মৰম দিয়াৰ বাবে আৰু মোৰ বাবেও বহুত গৌৰৱৰ বিষয় যে মই আজিলৈকে গান গোৱা নাই চিনেমাত বেলেগ গান কৰিছোঁ কিন্তু চিনেমাত আজিলৈকে তেনেকৈ গান বনোৱা এইটো আমাৰ প্ৰথমটো গীত মোৰ দাদাই গীত লিখিছে মোৰ বন্ধু শুভ দাস সি মিউজিক কৰিছে চিন্ময় শৰ্মা তেখেতে আমাক ভাবিলে যে নতুনকৈ অহা চান্সটো তেওঁ দিলে কিন্তু গতিকে আমি তেওঁলোকৰ সন্মানটো ৰাখিব পাৰিম পুত্ৰৰ সাফল্যত আনন্দত আত্মহাৰা পিতৃ মাতৃও ভাল লাগিছে তাৰ হেৰিটো পাই পেলাই ময়ো সেই অনুষ্ঠানটোত উপস্থিত আছিলোঁ চাইছিলোঁগৈ সেই অনুষ্ঠানটো যেতিয়া ভাল ভাল লোকসকলো আহে নমিতা ভট্টাচাৰ্যৰ নিচিনা লোকেও তাত এৱাৰ্ড পায় আৰু ইয়াক বেষ্ট ছিংগাৰ পুৰস্কাৰটো দিয়ে তেতিয়া খুবেই ভাল লাগি গৈছে আৰু ইমানখিনি কৰাৰ যে তাৰ এটা সফলতা লাভ কৰিছে সেইটো কাৰণে বহুতেই ভাল লাগিছে তেওঁ প্ৰায় সংগীত 4-5 মানৰ পৰা কৰিছে আৰু বেছিকৈ তেতিয়া বৰগীত শিকিছে বৰগীতত শিকি সি বিশাৰদ হৈ গৈছে বিশাৰদ হোৱাৰ পাছতে সেইখিনি হেৰি কৰি পেলাই এনেই ভোকেল শিকা নাই সি তাৰপিছত গৈ কলেজ পোৱাৰ পিছত কলেজত সি নিজাকে আৰু সি তাৰ লগত জড়িত হৈছে তাৰপিছত ইয়থ ফেষ্টিভেল গৈছে ইয়থ ফেষ্টিভেলতো সি এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰু বান থিয়েটাৰতো এবাৰ পাইছে তেনেকৈ আৰু সি গানেই হৈ থাকে নিজাকে সিহঁতে গান লিখিব যেনে কম্প'জ কৰিব পাৰে দুইটা ল'ৰাই পাৰে গান নিজাকে লিখে সুৰ দিয়ে কম্প'জ কৰে দেখি থাকোঁ আৰু সেইখিনি মানে আঁতৰৰ পৰা চাই থাকোঁ মই ভাল লাগে আমি যেতিয়া ঘৰখনত সিহঁত বহুত ৰাতিলৈকে সুধা গানকে কি গানৰ লগতে মানে জড়িত হৈ থাকে বহুতেই ভাল লাগে আমি গান গাব নাজানো কিন্তু একো গান গাব নাজানো নোৱাৰো গাব সেইটো ইনবৰ্ণ বুলিয়ে ক'ব লাগিব চাগে যদি হয় উল্লেখযোগ্য যে যোৱা 6 এপ্ৰিলত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা প্ৰদান অনুষ্ঠান এই অনুষ্ঠানতেই সংগীত আৰু অভিনয়ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে RK ইউনিভাৰ্ছে ৰাজ্যৰ 22গৰাকী শিল্পীলৈ প্ৰদান কৰে নিপন গোস্বামী বঁটা অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰি হাট